আজিৰে পৰা ৰাজ্যত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভণি। এক বৃক্ষ শতপুত্ৰ সম। সেউজ আৱৰণ বৃদ্ধি আৰু পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি ব্যৱসায়িক গছপুলি ৰোপণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচী আজি অৰ্থাৎ ১ আগষ্ট ২০২৪ বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো শুভাৰম্ভ কৰা হয়। বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত আজি পুৱা 10:30 বজাৰ পৰা শুভাৰম্ভ হোৱা অমৃত বৃক্ষ আন্দোলনৰ এই বিশেষ কাৰ্যসূচীত উপস্থিত থাকে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, আৰক্ষী অধীক্ষক সুভাশিষ বৰুৱা, জিলা বন বিষয়া বিশ্বজ্যোতি দাস, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চিন্তামণি শৰ্মাকে প্ৰমুখ্যে কৰি জিলাখনৰ বিষয়া কৰ্মচাৰী আৰু বহু গণ্যমান্য ব্যক্তিৰ লগতে বন বিভাগৰ লোক। জিলাখনত প্ৰায় 9 লক্ষাধিক গছপুলি ৰোপণ কৰাৰ উদ্দেশ্য আগত ৰাখি আজি কাৰ্যসূচীটোৰ শুভ উদ্বোধন কৰে। ইয়াৰ পাছতে বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী, আত্মসহায়ক গোটৰ সদস্য, কৃষকসকল, বিভিন্ন দল সংগঠন, স্বেচ্ছাসেৱী সংগঠনে গছপুলি ৰোপণ কৰাৰ লগতে সকলো বিশ্বনাথবাসী ৰাইজৰ সহায় সহযোগ বিচাৰিছে জিলা আয়ুক্ত ডাঃ নেহা যাদৱে। অমৃত বৃক্ষ অভিযান আমাৰ জিলাত আজি আমি শুভাৰম্ভণি কৰিলোঁ। অহাকালিৰ পৰা জিলাৰ বিভিন্ন ডিপাৰ্টমেণ্ট, বিভিন্ন অনুষ্ঠানত এই বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিব। আচলতে নামটোৱে দিছে অমৃত বৃক্ষ। আমি অমৃত মানে কি সকলোৱে জানো, সমুদ্ৰ মন্থন কৰাৰ পিছত অমৃত পালে, সেই অমৃত খোৱাৰ পৰা দেৱতাসকল অমৰ হ'ল। আৰু গছজোপাৰ কথা একেটাই, কাৰণ আমাৰ নিচিনা ঠাইত 33% বনাঞ্চল থাকিব লাগে। নিৰক্ষীয় অঞ্চল আমাৰ অসম প্ৰদেশ, গতিকে বনাঞ্চল কম আছে। আৰু বনাঞ্চলে জানে গছৰ পাতে সালোক সংশ্লেষণ পদ্ধতিৰ জৰিয়তে বায়ুমণ্ডলত থকা বেয়া গেছ শোষণ কৰে আৰু পাতে এই পদ্ধতিৰ জৰিয়তে অক্সিজেন গেছ বায়ুমণ্ডলত এৰি দিয়ে। যিহেতু এতিয়া গৰম বেছি হৈছে, গতিকে বায়ুমণ্ডল প্ৰদূষিত হৈছে। গতিকে মানৱ সমাজে একো কৰিব নোৱাৰে, এটাই কৰিব পাৰে, গছ পুলি ৰুব পাৰে। আৰু গছ পুলি ৰোৱাৰ জৰিয়তে এই বায়ুমণ্ডলৰ সমতা স্থাপন কৰিব পাৰিব। এইটো সত্যত উপলব্ধ হৈ আমি সকলোৱে গছ পুলি আমি এনেও আজি আকৌ চৰকাৰী ফালৰ পৰা এটা ড্ৰাইভ দিব বিচাৰিছে। আশা কৰিছোঁ সকলো ৰাইজে বিষয়টো বুজি পাব আৰু সকলোৱে অংশগ্ৰহণ কৰিব। মই সাংবাদিক বন্ধুসকলক অনুৰোধ কৰিম, আপোনালোকৰ নিজেও দুজোপা গছ নিজৰ ঘৰৰ লগাওক, গছ পুলি ডিপাৰ্টমেণ্টৰ পৰা নিয়ক। গছ থাকিলে মানুহ থাকিব, কাৰণ আমাক 33% বনাঞ্চল লাগে। কিয় কাৰণে? আমাৰ বায়ুমণ্ডল, বতাহ, গোটেই পৰিৱেশটো বিশুদ্ধ হৈ থাকিবৰ কাৰণে। ধন্যবাদ। ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰে এইটো স্পেচিয়েল ড্ৰাইভ লৈছে। 3 কোটি, ইয়াত আছেই নহয় 3 কোটি 3 কোটি গছ, কিন্তু আমি সকলোৱে ৰুব লাগিব এই গছ। নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।